নতুন চহৰ নতুন ট্ৰান্সফাৰ পিছে ছাৰ নতুন ঠাইলৈ আহি গাড়ী বেয়া হ'লেই আৰু বা কি হ'বলৈ বাকী আছে সেইবোৰ বাদ দে না। এইখন এতিয়া মোৰ চহৰ, ডিএছপি মহাদেৱ বৰবৰুৱাৰ চহৰ। চিন্তা কৰিবলগীয়া বিষয় কিন্তু। নাচিব জানো? তাৰ মই নাচিব নাজানো। এই বন্ধ কৰ এইবিলাক। বহুত দেৰি খুচৰি দি বন্ধ কৰ। নাচ। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ষ্টাৰ টিউব আছাম। ষ্টাৰ টিউব আছামৰ নতুন ভিডিঅ'টিলৈ আপোনাক জনাইছোঁ স্বাগতম। অসমৰ প্ৰতিটো চিনেমা হলতে মুক্তি পোৱা ডক্টৰ বেজবৰুৱা ইতিমধ্যেই অসমীয়া চিনেমা জগতৰ প্ৰতিটো ৰেকৰ্ডেই ভংগ কৰিবলৈ সক্ষম হৈছে। এই চিনেমাখনে বক্স অফিচত কিমাননো কালেকশ্যন কৰিলে তাৰ বিষয়ে আনঅফিচিয়েলি এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু এই ভিডিঅ'টোত বহুতো ভুল ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক। সেয়েহে যদি কিবা ভুল ভ্ৰান্তি দেখে তলত কমেণ্ট কৰি জনাই দিব বুলি আশা কৰিলোঁ। অসমৰ অতিকৈ ব্যয়বহুল চিনেমা ডক্টৰ বেজবৰুৱাটোৱে ইতিমধ্যেই 6.50 কৰোৰ বক্স অফিচ কালেকশ্যন কৰিছে। এই চিনেমাখনে প্ৰথম দিনত ইনকাম কৰে 41 লাখ টকা, দ্বিতীয় দিনা শনিবাৰে 49.5 লাখ টকা, তৃতীয় দিন দেওবাৰে 55 লাখ টকা আৰু চতুৰ্থ দিন সোমবাৰে 40 লাখ টকা, পঞ্চম দিনা 45 লাখ টকা, ষষ্ঠ দিনা 42 লাখ টকা, সপ্তম দিন 40.5 লাখ টকা ইনকাম কৰে। আৰু তাৰ উপৰিও অসমৰ বাহিৰে অন্য ৰাজ্যতো 12 লাখ টকা ইনকাম কৰি সপ্তাহটোত সৰ্বমুঠ আয় 3.1 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হয় এই চিনেমাখনে। আৰু দ্বিতীয় সপ্তাহত তেওঁলোকে ইনকাম কৰে, দ্বিতীয় সপ্তাহৰ প্ৰথম শুক্ৰবাৰে ইনকাম কৰে 30 লাখ টকা আৰু 9 নম্বৰ দিনা তেওঁলোকে ইনকাম কৰে 50 লাখ টকা। এই চিনেমাখনে 10 নম্বৰ দিনা ইনকাম কৰে 65 লাখ টকা, 11 নম্বৰ দিনা এই চিনেমাখনে ইনকাম কৰে 25 লাখ টকা আৰু 12 নম্বৰ দিনা 23 লাখ টকা, 13 নম্বৰ দিনা আকৌ 23 লাখ টকা, 14 নম্বৰ দিনা 20 লাখ টকা আৰু 15 নম্বৰ দিনা 15 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হয়। আৰু এতিয়ালৈকে এই চিনেমাখনে সৰ্বমুঠ প্ৰায় 6.80 লাখ টকা বক্স অফিচত হিট কৰিবলৈ সক্ষম হয়। আৰু এই ভিডিঅ'টোৰ যিহেতু সম্পূৰ্ণ তথ্য আনঅফিচিয়েল, ইয়াত বহুতো ভুল ভ্ৰান্তি ৰৈ যাব পাৰে। সেয়েহে ভুল ভ্ৰান্তিখিনি তলত কমেণ্ট কৰি জনাই দিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ।